কালি প্ৰায় ৰাতি 10টামান বজাত মোৰ ওচৰত আহিছিলে আপোনাৰ 200 কেব চালক আহিছিল এবভ 200 এবভ কেব চালক আহিছিলে মোৰ তাত আহি পেলাই মোক এটা কথা ক'লে তেওঁলোকে এটা মোক অডিঅ' শুনালে আৰু সেই অডিঅ'টো মই আপোনালোকক দি দিম মই সেই অডিঅ'টোত আছিল যে কি এটা CMA এটা আঁচনি দিব আৰু সেই আঁচনিটো অকল হ'ব সেই ল'ৰাজনে কোৱা মতে যে আঁচনিটো অকল হিন্দু কেব চালকসকলৰ কাৰণে হ'ব মুছলমানৰ কাৰণে নহয় চ' এইটো বস্তু ডাউট লৈ তেওঁলোকে মোৰ তাত আহিছে মোক সুধিছে যে এইটো কি কৰা যাব কিবা FIR দিম নেকি আমি সেই মানে হিন্দু চালকজনৰ ওপৰত তেতিয়া মই প্ৰথম তেওঁলোকক ক'লোঁ যে FIRটো পিছৰ কথা আগতে আমি গম পাব লাগিব যে বস্তুটো সঁচা নে মিছা আৰু এতিয়া মেইন কথাটো হ'ল যে তেওঁলোকৰ দুখ লাগিছে যে কি মানে মুছলমানসকলক কি ছাইড কৰি দিছে নেকি কিন্তু আমি সেইটো ভাবা নাই যে CMA এনেকুৱা এটা মানে সিদ্ধান্ত ল'ব য'ত মানে মুছলমানক নিদিব কিন্তু হিন্দুক দিব সেইটো বস্তু আমি নামানো কিন্তু সেই যিজন ল'ৰা এই কথাষাৰ কৈছে সেইখিনি কথা ল'ৰাজনে যে কৈছে এটা মানে ইমান বেয়া এটা কথা কৈছে যে হিন্দু মুছলিম তেওঁ সেই ল'ৰাজনে ভাগ কৰিছে সেইটো বস্তু আমি গম পাব লাগিব যে কিয় ভাগ কৰিছে কাৰণ যোনটো ষ্টেটমেণ্ট দিছে সেই ষ্টেটমেণ্টটো হ'ল এটা আনকনষ্টিটিউচনেল ষ্টেটমেণ্ট দিছে কাৰণ কোনো কনষ্টিটিউশ্যনত আমাৰ লিখা নাই যে কিবা আঁচনি হ'লে ধৰকচোন মানে গভৰ্ণমেণ্টৰ যি আঁচনি বোলে অকল হিন্দুক দিব মুছলমানক নিদিয়ে যোনটো আনকনষ্টিটিউচনেল কথা এটা কৈছে চ' সেইটোৰ ওপৰত আমাক মানে যদি CM ছাৰৰ যাতে এই ভিডিঅ'টো এই নিউজটো যাতে CM ছাৰলৈ গৈ পায় আৰু CM ছাৰে যাতে এটা উচিত তদন্ত কৰে সেই ল'ৰাজনৰ ওপৰত যে এনেকুৱা বস্তু কিয় ক'লে আৰু সেইজনে উচিত শাস্তি পাব লাগে